Hello everyone, welcome to my another mini vlog. আজি আমি গৈ আছো পিকনিক। লগৰজনী আৰু মই বাছৰ কাৰণে ৰৈ আছো। যিহেতু বাছ কলেজৰ পৰা আহিব। আমাৰ বাছ পালেহি আৰু আমি বাছত উঠিলো। বস্তু কেইটামান ল'বলগীয়া আছিলে, সেইবাবে চিলনীজানত অলপ ৰলে আৰু ৰাতিপুৱা যিহেতু একো খাই অহা নাছিলো, সেই কাৰণে আমি দুইজনীয়ে কিবা এটা খাই ললো আৰু এয়া পালোহি আমাৰ পিকনিক স্পট লংচো কাংথু। এয়া চিলনী কাৰ্বি আংলঙত আছে। বাছৰ পৰা সকলো নামিলো আৰু জেগাডোখৰ চাবলৈ বুলি ৰ'লো। জেগাডোখৰ চাই মেলি যিহেতু ৰাতিপুৱা একো নোখোৱাকৈ আহিছিলোঁ, সেইবাবে সকলোৱে মেলি ব্ৰেড জাম দি খাই ল'লোঁ। তাৰ পাছতে আকৌ ফটো মাৰিবলৈ বুলি গ'লোঁ। চবেই সেইফালে বহি ফটো মাৰি আছিলে, আমিও এখন দুখন মাৰিলোঁ। তাৰ পাছতে ইমান গৰম পৰিছিলে, সেইকাৰণে জোতা মোজা খুলি ভৰিকেইটা পানীত তিয়াই ল'লোঁ। এইফালে বাহঁতি ফটো মাৰি আছিলে, আমিও জোতা মোজা পিন্ধি লৈ আইচক্ৰীম খাবলৈ বুলি গ'লোঁ। দুইজনীয়ে আইচক্ৰীম খাই মেলি বাছত বহিবলৈ গ'লোঁ। বাছত বহি গম পালোঁ যে তাৰালাংচু যোৱা কথা আছিলে, এতিয়া নাযায় বোলে। তাৰপাছত সেইবোৰ দুখ বেদনা এৰি চিপছ খোৱাত লাগিলোঁ। চিপছ খাই কৰি গম পালোঁ যে ভাত খাবৰে হ'ল বোলে। আকৌ লৰালৰিকৈ ভাতকেইটা খাবলৈ বুলি গ'লোঁ। তাৰপাছত ভাত খাই মেলি যাবৰে হ'ল। সকলোৱে মিলি পেলাই নাচি কৰি আমাৰো ঘৰ পাব হ'ল। যিহেতু আমি ৰঙাজানতে নামিম। ৰঙাজানত দুইজনী নামিলোঁ আৰু ম'ম' ল'লোঁ। ম'ম' লৈ পেলাই এয়া পাপা আহিলে, পাপাই আমি তাইক নমাই থৈ আহিলোঁ ঘৰৰ ওচৰত। তাৰপাছতে মামীও ঘৰ পালোহি।